এভৰিৱান আৰু ৰাতিপুৱা উঠিয়ে আহিলোঁ এঠাইত মেকআপ আছিল মেকআপ কৰিবলৈ বুলি আৰু আজি হ'ল জোৰণ কইনাৰ আৰু আহিয়ে বস্তুখিনি এনেদৰে বিচনাত গোটেইখিনি উলিয়াই লৈছোঁ যাতে লাগিলেই পটকৈ পাই যাওঁ আৰু এইজনীয়ে হ'ল আমাৰ আজি কইনা চাওক কইনাজনী বৰ মৰম লগা নহয়নে আৰু প্ৰথমতে মই তাইৰ এনেদৰে ফেচখন ৰেডি কৰি লৈছোঁ ময়শ্চাৰাইজাৰ প্ৰাইমাৰ টনাৰ দি এনেদৰে আৰু অলমষ্ট মোৰ 60% এতিয়া ডান হৈ গ'ল আৰু এতিয়া মই লগাই আছোঁ লিপষ্টিক আৰু লিপষ্টিকখিনি যেতিয়া লগাম একদম সাৱধানে লগাই থাকোঁ কাৰণ অকণমান যদি মানে স্কিনত লাগি যায় বাহিৰত ওঠৰ বাহিৰত তেতিয়াহ'লে মুচিবৰ কাৰণে বহুত দিগদাৰ হয় সেইকাৰণে আৰু তাইৰ এতিয়া মই হেয়াৰ ষ্টাইল এটা কৰি আছোঁ আৰু তাই ক'লে যে মানে ছাইড পাৰ্টিশ্যন দিবৰ কাৰণে কাৰণ সেন্দুৰখিনি যিহেতু মানে শিৰত দিলে বহুত ধুনীয়া দেখি ডাইৰেক্ট সেইকাৰণে মই এনেদৰে দিলোঁ হেয়াৰ ষ্টাইলটো আৰু আপোনালোকে যদি আপোনালোকৰ সেই বিশেষ দিনটোত মোৰ হাতেৰে মেকআপ ল'ব বিচাৰে তেনেহ'লে মোক কল কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত মই মোৰ ফোন নাম্বাৰটো মই দি দিম আৰু এতিয়া মোৰ মানে আগখিনি হৈয়ে গ'ল মোটামুটি হেয়াৰ ষ্টাইল আৰু কেনেকুৱা লাগিছে জনাবচোন হেয়াৰ ষ্টাইলটো আৰু এতিয়া গোটেইখিনি কমপ্লিট হৈ গ'ল চাওক কইনাগৰাকী কেনেকুৱা লাগিছে আৰু লগতে মেকআপটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু কাপোৰযোৰো কইনাৰ বহুত ভাল লাগিছে নহয়নে আৰু অহাকালি ময়ে সজাবলৈ আহিম আৰু লগতে আছে পাৰ্টি মেকআপো আৰু মোৰ মোবাইলটো যিহেতু ইমান কেমেৰা ভাল নহয় তথাপিও মই দুখনমান মোৰ মোবাইলেদি উঠাইছিলোঁ ফটো আৰু ফটোকেইখন আপোনালোকলৈ আগবঢ়াইছোঁ 4খনমান চাবচোন কেনেকুৱা হৈছে গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ